এজন ল'ৰাই তেওঁৰ লগত ঘটা এটা ভৌতিক ঘটনা এটা ইণ্টাৰভিউত প্ৰকাশ কৰিছিল। সেই ঘটনাটোকে সজাই পৰাই মই গল্পৰ ৰূপ দি আপোনালোকলৈ আগবঢ়াই দিছোঁ। ব'লক তেন্তে গল্পটো আৰম্ভ কৰোঁ। শৰতৰ এটা সেমেকা বতৰ। আবেলি সময়। ধৰাৰ বুকুলৈ শিৰশিৰকৈ ঠাণ্ডা নামি আহিছে। পূজাৰ বতৰ। গুৱাহাটীৰ পৰা ঘৰলৈ বুলি অহা বিৰাজে বাছৰ ছিটটোত বহি কাণত হেডফোনটো লগাই এটা সুমধুৰ গান লগাই ল'লে। এটা সময়ত বাছখন আহি সিহঁতৰ গাঁৱৰ আলিমূৰত ৰলহি। পিঠিত বেগটো লৈ বিৰাজ বাছৰ পৰা নামিল। তেতিয়া আবেলি 4মান বাজিছিল। গাড়ীতেই হওক বা খোজকাঢ়ি যাওঁতেই হওক হেডফোনটো কাণত লগাই গান শুনি যোৱাটো বিৰাজৰ পুৰণা অভ্যাস। বাছৰ পৰা নামিবৰ সময়ত সি হেডফোনটো কাণৰ পৰা এৰুৱাই লৈছিল যদিও আকৌ হেডফোনটো কাণত লগাই এটা গান লগাই ল'লে। এইবাৰ সি গান শুনি শুনি মজগুল হৈ গাঁৱৰ ৰাস্তাটোৰে ঘৰলৈ বুলি খোজ ল'লে। সিহঁতৰ ঘৰ গাঁৱৰ একেবাৰে শেষ মূৰত। ঘৰ পোৱাৰ অলপ আগত এখন হাবিতলীয়া ঠাই পাই যায় আৰু সেই ঠাইখন পাৰ হৈয়ে এখন দোকান আৰু তাৰ কাষতে এটা তেল ডিপু পায়। তাৰ পিছত 3-4টামান ঘৰ পাৰ হোৱাৰ পিছতেই সিহঁতৰ ঘৰ। সি খৰখোজেৰে আগবাঢ়ি গৈ থাকিল। ৰাস্তাটোত তেতিয়া মাজে মাজে 2-এজন চাইকেলেৰে গৈ থকা মানুহৰ বাহিৰে বিশেষ মানুহ নাই। সি গৈ গৈ এবাৰ হাবিতলীয়া ঠাইকণ পালে। তেতিয়ালৈ ধৰাৰ বুকুত কালসন্ধ্যা নামি আহিছিল। বিৰাজ আগবাঢ়ি গৈ থাকিল। সি অলপ আগলৈ চকামকাকৈ দেখিবলৈ পালে এগৰাকী বুঢ়ী মানুহ ৰাস্তাৰ কাষত থিয় দি আছে। তেওঁৰ হাতত এটা টোপোলা, হয়তো কাৰোবাৰ অপেক্ষাতে ৰৈ আছে। সি এইবাৰ বুঢ়ীগৰাকীৰ কাষেৰেই পাৰ হৈ গ'ল। পাৰ হৈ যাওঁতে তাক যেন মানুহগৰাকীয়ে কিবা কৈছে তেনেকুৱা অনুমান হ'ল আৰু সি কাণৰ পৰা হেডফোনটো এৰুৱাই অলপ ৰৈ দিলে। এইবাৰ সি সঁচাকৈয়ে শুনিবলৈ পালে বুঢ়ী মানুহৰ এক কণ্ঠস্বৰ, বাপ্পা অ' অলপ মাত দিবা নেকি? সি এইবাৰ পিছলৈ ঘূৰি চালে আৰু দেখিলে যে সেই বুঢ়ী মানুহগৰাকী সেই একে ঠাইতে ৰৈ আছে আৰু তাৰ ফালে চাই তাকেই মাতি আছে। সি এবাৰ উভতি আহি বুঢ়ী মানুহগৰাকীৰ ওচৰ পালে আৰু ক'লে যে আইতা কওকচোন মোক কিয় মাতিছিল? বাপ্পা মোক অলপ সহায় কৰিব পাৰিবা নেকি? হয় আইতা কওকচোন। বাপ্পা মই বৰ বিপদত পৰিছোঁ। মই ভিতৰৰ গাঁওখনৰ সেই দলংখন আৰু লগতে এটা পুখুৰী যে আছে তাৰ কাষৰ ঘৰটোৰ পৰাই আহিছোঁ। বুঢ়ীগৰাকীয়ে যিখন গাঁৱৰ কথা ক'লে সেই গাঁওখন সেই ঠাইৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ ভিতৰৰ এখন ঠাই। সেই ঠাইখনৰ বিষয়ে বিৰাজে আজিলৈকে যি শুনিছে সকলো বেয়াই শুনি আহিছে। তথাপিও বুঢ়ীগৰাকীৰ কথা সি শুনি গ'ল। মই ঘৰৰ পৰা দিনতেই ওলাই আহিলোঁ। মোৰ এফালে যাব লগা আছে। কিন্তু ইয়াতে বহুত ৰাতি হৈ গ'ল। ইয়াত আহি মই মোৰ মোনাটো চাইহে দেখিছোঁ মোৰ পইচা বেগটো এৰি থৈ আহিলোঁ। মোৰ লগত কেইটামান সৰু ল'ৰা ছোৱালী থাকে। সিহঁতেই মোৰ পইচাৰ বেগটো কিবা কৰিলে চাগে। এতিয়া ঘৰলৈ উভতি যাবলৈও হাবিৰ মাজেৰে যাব লাগিব। মই যি ঠাইলৈ আহিছিলোঁ তালৈ বাছেৰে যাব লাগে। বাছত গ'লে 30 টকা লাগে। আলিমূৰ পালেই মই বাছ পাম। তুমি মোক পইচা 30 টকা দি সহায় কৰিব পাৰিবা নেকি? হয় আইতা কিয় নোৱাৰিম, ৰ'ব দিছোঁ। সেইবুলি বিৰাজে পকেটৰ পৰা মানিবেগটো উলিয়াই টকা 30 টকা বিচাৰিলে। কিন্তু তাৰ হাতত 500 টকীয়া আৰু 200 টকীয়া নোটহে আছিল। সেইবাবে সি বুঢ়ীগৰাকীক ক'লে, আইতা মোৰ ওচৰত 500 আৰু 200 টকীয়া নোটহে আছে। আপুনি এইখিনিতে অলপ ৰ'ব। মোৰ ঘৰ এই হাবিকণ পাৰ হৈ পাম। মই ঘৰৰ পৰাই আপোনাক আনি দিছোঁ। বুঢ়ীগৰাকীয়ে হ'ব বুলি হয় ভৰ দিলে। বিৰাজে ঘৰলৈ বুলি দুখোজমান দিওঁতেই ঘপককৈ অলপ আগত থকা দোকানখন চকুত পৰিল, যিখন তাৰ ঘৰ পোৱাৰ আগতেই পাই যায়। তাৰ এবাৰলৈ দোকানখনৰ কথা মনলৈ অহা নাছিল। দোকানখন দেখিহে তাৰ মনলৈ আহিল সিচোন টকাকেইটা ইয়াতে ভঙাই ল'ব পাৰে। বুঢ়ীগৰাকীকো কথাটো জনাওঁ বুলি পিছলৈ ঘূৰি চাওঁতে সি অবাক হ'ল। বুঢ়ীগৰাকী দেখোন তাত নাই। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতেই বুঢ়ী মানুহ এগৰাকী তাৰ পৰা আঁতৰি যোৱাটো সম্ভৱ নহয়। বুঢ়ীগৰাকী তাৰ পৰা গুচি গ'লেও অলপ আঁতৰত হ'লেও দেখা পোৱা গ'লহেঁতেন। বিৰাজ পুনৰ সেই ঠাইলৈ উভতি আহি বুঢ়ীগৰাকীক ইফালে সিফালে চালে, কিন্তু ক'তো দেখা নাপালে। তাৰ তেতিয়াহে মনলৈ আহিল বুঢ়ীগৰাকীয়ে যিডোখৰ ঠাইৰ পৰা অহা বুলি কৈছে সেই ঠাইডোখৰ অলপ জয়া আৰু যিখন দলঙৰ কথা কৈছিল সেই দলঙৰ ওচৰে পাজৰে কোনো ঘৰ নাই। সেই দলংখনেৰে আজিলৈকে বোলে কোনেও পাৰ হ'ব পৰা নাই। সেই দলংখনৰ ওচৰ পোৱা মাত্ৰেই মানুহে কেইবাখনো দলং দেখে আৰু প্ৰকৃত যিখন দলং
সেইখনৰ ওপৰেদি গৈছোঁ বুলি ভাবি দলঙৰ ওচৰতে থকা পুখুৰীত পৰি মৃত্যু হয়। বুঢ়ীগৰাকীয়ে যিকেইটা সৰু ল'ৰা ছোৱালীৰ কথা কৈছিল, সিহঁতো আচলতে সেই পুখুৰীটোত পৰি মৃত্যু হোৱা সেই বুঢ়ীগৰাকীৰ লগৰে কেইটামান আত্মা। কথাখিনি ভাবি ভাবি বিৰাজ কোবাকুবিকৈ ঘৰৰ ফালে আগবাঢ়িল। আৰু ঘৰ পাই যেতিয়া ঘৰত কথাখিনি ক'লে, তেতিয়া তাৰ দেউতাকে ক'লে, সি যদি সেই বুঢ়ীগৰাকীক স্পৰ্শ কৰিলহেঁতেন, হয়তো তাৰ কিবা বিপদ ঘটিলহেঁতেন, আৰু হয়তো সেইদিনা তাৰ কপাল ভাল আছিল। সেইবাবে হয়তো তাৰ হাতত খুচুৰা টকা নাছিল। টকাকেইটা দিয়াৰ লগে লগেই তাৰ হাতত স্পৰ্শ কৰিলেহেঁতেন, আৰু হয়তো কিবা নঘটিবলগীয়া অঘটন ঘটিলহেঁতেন। প্ৰিয় শ্ৰোতাবৃন্দ, আজিলৈ কাহিনীটো ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটি কাহিনীৰ সৈতে। আপোনালোকে আজিৰ কাহিনীটো সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।